গৰ্ভধাৰণৰ সময়ত হাৰ্টবাৰ্ণৰ সমস্যাটো অতি সাধাৰণ আৰু কমন সমস্যা হয়, যিটো কাৰণে মহিলাগৰাকী কেতিয়াবা বহুত কষ্ট পায় আৰু প্ৰায় 30ৰ পৰা 80% মহিলাৰে এই প্ৰব্লেমটো হ'ব পাৰে। গতিকে কিছুমান ঘৰুৱা উপায় যিটো আমি কৰিব পাৰোঁ এইখিনি সময়ত, সেইকেইটা হৈছে খুব দেৰিকৈ ৰাতিৰ আহাৰ খাই শুবলৈ যোৱাটো বন্ধ কৰিব লাগে। দ্বিতীয়তে সোনকালে হজম হোৱা আহাৰ খোৱাটো উচিত আৰু জ্বলা মছলা ইত্যাদি খোৱাটো কমাব লাগে। কুহুমীয়া গৰম পানী খোৱাৰ শেষত সদায় খোৱাটো উচিত আৰু যদি পৰা যায় প্ৰেগনেন্সিৰ শেষৰ ফালে অৰ্থাৎ 3rd ট্ৰাইমেষ্টাৰৰ ফালে যদি বিচনাখন অকণমান উঠাই দিব পৰা যায়, অৰ্থাৎ প্ৰায় 6 ইঞ্চেছ মান যদি মূৰৰ শিতানৰ ফালে উঠাই দিব পৰা যায়, তেতিয়াহ'লে এইটো সমস্যা অলপ কমাব পাৰি। নহ'লে ডক্তৰৰ সহায় ল'ব লাগিব।